নমস্কাৰ বিজনেছ লাইন এডমিশ্যনত মই নিৰঞ্জন বৰ্মন আপোনালোকক স্বাগতম জনাইছোঁ। তো দেখাই পাই আছে ইয়াত বৰ্তমান সন্ধিয়াৰ আগে আগে ইয়াক দানা দি আছোঁ। আৰু কি হয় সন্ধিয়া সময়ত এনেকৈ অভ্যাস কৰিলে মানে গোটেই দিনটো বাহিৰত এৰি দিয়া থাকে, বাহিৰত ঘূৰে, বাহিৰত খায়, মানে দানা পানী খৰচ নাই। কিন্তু ৰাতিপুৱা আৰু সন্ধিয়া সময় মানে ৰাতিপুৱা নিদিলেও হ'ব, ৰাতিপুৱা ডাইৰেক্ট গঁৰালৰ পৰা এৰি দিলেও হ'ব, আৰু সন্ধিয়া সময়ত দানা দিবই লাগিব যাতে ঘৰত গুচি আহে। আৰু বহুতে কয় যে জাগা নাই, তো জাগা নাথাকিলে দেখা পাইছে ইয়াত মোৰ চিষ্টেমটো কেনেকুৱা বনোৱা আছে। ইয়াত মানে দিনটো ইয়াত বন্ধ কৰি ৰাখোঁ। তো দেখা পাইছে ইয়াত এনেকুৱা বন্ধ কৰি ৰাখিলে হৈ যায়। চাৰিওফালে জাগাটো চাওক, মানে ৰাতি হ'লে ইয়াত গাহৰি থাকে তলত, আৰু ওপৰত যিটো চাংঘৰ আছে চাংঘৰত কুকুৰা চৰাইখিনি থাকে, মানে টাৰ্কি আৰু হ'ল মানে চীনা চৰাই। এইখিনি মানে দিনত হ'লে আমি ইয়াত ঘেৰাও কৰি ৰাখোঁ যাতে বেলেগৰ ঘৰত নাযায়, ডিষ্টাৰ্ব নকৰে। কণী পাৰা সময় হ'লে এনেকুৱা আমি বান্ধি ৰাখিব পাৰি, কোনো ধৰণৰ অসুবিধা নাই। আৰু কেইটামানে কণী পাৰিবলৈ ইয়াত আহিছে, তো দেখাই পাইছে ইয়াত দুটা খাঁচা বান্ধি দিছোঁ য'ত ইয়াত কণী পাৰিব। এটা বহি আছে ভিতৰত মানে কণী পাৰিবলৈ, মানে কণী পাৰিবলৈ হ'লে গঁৰালত আহি যায়, আৰু যিটো বেলেগত যাতে কৰি নাপাৰে সেইকাৰণে তলত ৰাখি দিলেই হ'ল। আৰু যদি বাহিৰত এৰি দি পালন কৰিব পাৰে তেতিয়াহ'লে ভাল, বহুত ভাল। দানা পানী খৰচ একেবাৰে কম লাগে। বাহিৰৰ পৰা 70% পৰা 80% ঘাঁহ বনাই খায় সিহঁতে, খালি সন্ধিয়া সময়ত অলপ দানা দিলেই হ'ল যাতে কুকুৰা চৰাইখিনি ঘৰত ৰিটাৰ্ণ আহে। তো দেখাই পাই আছে কিমান ধুনীয়াকৈ দানা পানী খাই আছে, আৰু বাহিৰত এৰি দিলেতো টেনশ্যন নাই, ঘাঁহ বনাই খাব। তো বহুতে পালন কৰিব বিচাৰে, কয় জাগা নাই কেনেকৈ পালন কৰিম। তো দেখাই পাই আছে মোৰ যিটো গঁৰাল দেখালোঁ আপোনালোকক, তেনেকুৱা ছিষ্টেমত পালন কৰিলে বহুত ভাল। মানে ডাবল ফাৰ্মিং কৰিব পাৰে। দিনত হ'লে যদি গাহৰি আছে বা বেলেগ কিবা আছে তলত বান্ধি ৰাখিব পাৰিব ৰাতি থকাৰ কাৰণে, আৰু দিনত হ'লে সেইখিনি এৰিয়াত মুৰ্গী ৰাখিব পাৰিব। বহুত ধুনীয়া গঁৰাল এনেকুৱা ছিষ্টেমত বনালে। আৰু টাৰ্কি মাংসৰ কাৰণে বহুত ভাল, আৰু চকৰ কাৰণেও পালন কৰে কিছুমান, দেখাত বহুত ভাল লাগে। আৰু চীনা চৰাই একে দুয়োটা, এইটোও মাংসৰ কাৰণে বহুত ভাল চীনা চৰাই, আৰু চকৰ কাৰণেও পালে দেখাত মানে ভাল লগা, মৰম লগা বহুত। তো কাৰোবাৰ যদি টাৰ্কি আৰু চীনা চৰাইৰ পোৱালি লাগে যোগাযোগ কৰিব পাৰে। মোৰ ডিছক্ৰিপশ্যনত ফোন নম্বৰ দিয়া আছে, আৰু কোনখিনি এৰিয়াত দিব পাৰিম সকলোবোৰ ডিটেইলছ দিয়া আছে, চাই ল'ব। আৰু কিছুমানে ডিছক্ৰিপশ্যন চিনি নাপায়, বুজি নাপায় একো, তো ভিডিঅ'টোৰ তলত যিটো নাম আছে সেই নামত ক্লিক কৰিলে মানে সকলোবোৰ গম পাব। তলত লিখা আছে কোনখিনি এৰিয়াত দিব পাৰিম। আপোনালোকক জনাই আছোঁ ক'ত ক'ত দিব পাৰিম। মানে গুৱাহাটী, খানাপাৰা, মৰিগাঁও, জাগিৰোড এইখিনি এৰিয়াৰ ভিতৰতো দিব পাৰিম। আৰু ইফালে ছয়গাঁও, বকত, ধূপধাৰা, গোৱালপাৰা, ধুবুৰী, বৰপেটা এইখিনি এৰিয়াৰ ভিতৰতো দিব পৰা সুবিধা আছে। যদি কাৰোবাক লাগে যোগাযোগ কৰিব। মোৰ ঘৰ হৈছে কামৰূপ জিলা, বক সমষ্টি, মালিবাৰী সত্ৰ। মানে বক আৰু ধূপধাৰা এইখিনি ওচৰ হয়। তো বক, ধূপধাৰা, কৃষ্ণাই এইবিলাক মানে ওচৰতে হয়। যদি কাৰোবাক লাগে যোগাযোগ কৰিব। আৰু পলট্ৰি ফাৰ্মৰ বিষয়ে যদি অধিক জানিব বিচাৰে ভিডিঅ'ত লাইক এটা কৰি ৰাখিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, মানে সকলো ধৰণৰ আপডেট পাই থাকিব। তো ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।